দূৰৰ পৰা দেখিছোঁ ৰাস্তাত কোনো মানুহ নাই। দেখিছোঁ এটা ডাঙৰ জাপি তাত পিন্ধিছে, এটা বাৰ্মুডা পেণ্ট। তেতিয়া বাৰ্মুডা পেণ্ট ওলাইছিলে, আজিকালি যি 3 কোৱাৰ্টাৰ পেণ্ট তেনেহ'লে বাৰ্মুডা পেণ্ট, সাগৰৰ পাৰত যিটো পেণ্ট পিন্ধে হাফ পেণ্টবিলাক, সেই বাৰ্মুডা পেণ্ট এটা আৰু গামবুট এযোৰ আৰু তাৰ চাইকেলখন লৈ চিঞৰি গান গাই আহিছে। ধুমুহা বতাহ কিন্তু এইটো ভয় কৰা নাই। সেইকাৰণে সি কৈছে যে ধুমুহাৰ লগত তাৰ সি নাচে, সি কৈছে সেই পৰিৱেশটো মই দেখিছোঁ। আৰু ঠিক জয়ন্তাই মই এই এতিয়া বেয়া লাগি গৈছে আচলতে, আমি লাষ্ট এই সৰুসজাইলৈ গৈছিলোঁ। সৰুসজাই যাওঁতে আমি তিতিছোঁ, খুব ডাঙৰ সাংঘাতিক বৰষুণ। তেতিয়া জুবিন গাৰ্গক দেখিছিলোঁ, কিন্তু আমি সেই পৰিৱেশটো মই পাইছোঁ। মানে ইমান বৰষুণ, জয়ন্তাও তিতিছে, মই লাখ মান তিতি আছে। ইমান বৰষুণ, আধা ঘণ্টামানৰ কাৰণে দিছিলে মানে জয়ন্তা, তাৰপিছত এৰি দিলে। সেই আধা ঘণ্টা সি জুবিনো সেই সৰুসজাইত সোমাইছেহি আৰু আধা ঘণ্টা বৰষুণ দিছে, মানে সাংঘাতিক বৰষুণ। সেইকাৰণে জুবিনক আগদিনাখন ক'লোঁ, জুবিন তোমাৰ কীবৰ্ডখন মোক দিবা, মোৰ কীবৰ্ডখন যিহেতু সৰু মই লৈ যাম, লৈ যাবা। তাৰ ঘৰলৈ ৰাতিপুৱা 4:30 বজাত আহিছোঁ। ডিচেম্বৰ মাহৰ প্ৰগ্ৰেম আছিল, ডিচেম্বৰ নে জানুৱাৰী 1 এনেকুৱা আছিলে। এটা প্ৰগ্ৰেম আছিলে, 4:30 গৈছোঁ। তাক কলিং বেলটো মাৰিছোঁ, সি কৈছে সোমাই আহা। তেনেকৈ সি দিয়ে, তাবলাও বজায় তাত। আৰু তেনেকৈ এদিন গৈ কীবৰ্ডখন সিও কিনিলে, মই কিনিলোঁ। আৰু সেই কিনাৰ পিছত আমাৰ কীবৰ্ডৰ যাত্ৰা আৰম্ভ হ'ল। তেতিয়া কীবৰ্ড যোৰহাটত খুব কমেই আছিল, কিন্তু সি মোতকৈ এখন ডাঙৰ কিনিলে, মই অকণ সৰু কিনিলোঁ। মই জয়ন্তাৰ লগত আৰম্ভ কৰিলোঁ মোৰ সংগীতৰ যাত্ৰা। জয়ন্তাই মোক লৈ যায়, সি তেনেকৈ 2জন আৰ্টিষ্টৰ লগত বজায়। আৰু সি খুব খিয়ালি মনত তেতিয়াৰ পৰাই আছিল। তাৰপিছত সি যে গান গায় আমি নাজানো, সি গান গাই সেই কথাটো আমাক কেতিয়াও দেখাই দিয়া নাছিল। সি বজোৱাৰ ক্ষেত্ৰতহে অকণমান পাগলামি আছিল তাৰ। সি বজালে ক'ব নোৱাৰে, ক'ৰবাত বেলেগ দুনিয়াত গুচি যায়। আৰু য'ত ত'ত থাকে, কাৰোবাৰ ঘৰত কেছেট এটা আছে, জয়ন্তাই কোৱাৰ নিচিনা সেই কেছেটটো বিচাৰি পেলাই তেওঁ তালৈ গুচি যাব। আজি যদি দুপৰীয়া মোৰ ঘৰলৈ আহিছে, কলেজৰ পৰা বাহিৰে প্ৰেক্টিছ কৰিছোঁ, 2 ঘণ্টামান থকাৰ পিছত আকৌ বেলেগ এজনৰ ঘৰলৈ গুচি যায়। তাৰপিছত আকৌ গধূলি বেলেগ এজনৰ ঘৰলৈ গুচি যায়। মানে সি ৰাতি গৈ ৰাতিপুৱা 9টা বজাত ওলাই আহে ল'ৰাটোক, ৰাতি গৈ 9টা 11টা 10টা 11টাত পায়গৈ। তেনেকুৱা ধৰণৰ তাৰ অকণমান চিন্তাধাৰা বেলেগ আছিলে। গানৰ লগত খুব পাগল আছিল, গানৰ চৰ্চা খুব কৰিছিল, গান শুনিছিল সি। তাৰপিছত যেতিয়া আমি ৰেডিঅ' চেণ্টাৰ আৰম্ভ হৈছে 91 চনত, যোৰহাট FM ৰেডিঅ' ষ্টেচন, আমি বজাবলৈ যাওঁ। আমি ৰাতিপুৱাই যাওঁ তাত বজাবলৈ, যিহেতু আমাৰ বিভিন্ন অনুষ্ঠানবিলাক যায়, বিভিন্ন শিল্পীসকল যায় গান গাবৰ কাৰণে। আমি বজাওঁ, সিও বজায়, ময়ো বজাওঁ। এটা দিনত তাক নীলু চক্ৰৱৰ্তী দাদা প্ৰগ্ৰেম এক্সিকিউটিভ আছিল, তেখেতে ক'লে যে তুমি গান কেইটামান গাব লাগিব। তাক গান গাই শিকাই থকা দেখিলে, কাৰোবাক তাৰ গান এটা শিকাই আছিল। তুমি খুব ধুনীয়া গান, তুমি গাবা, প্ৰগ্ৰেম কৰিবা। সি ক'লে মই এতিয়া নাগাওঁ, মই আৰু অকণ গোটাই ঠিক কৰি লওঁ। তাত 2 দিনমান পিছত সি গানৰ ক'লে মই গাম বুলি ক'লে। এতিয়া 3টা গীতৰ ৰেকৰ্ডিং কৰিছিলে। এই 3টা গীত আছিলে, গানে কি আনে, প্ৰীতি হুৱাকে আৰু সপোনৰ বুলি এটা গান আছিলে। তাৰপিছত আকৌ 92 চনত আৰু 3টা গীত কৰিছিলে। সেই তেনেকৈ মই তেতিয়া মোক মাতি দিলে বজাবলৈ, তুমি বজাবা বুলি ক'লে, মই বজাবলৈ। তেতিয়া গম পাইছোঁ যে জুবিন গাৰ্গে এইখন খুব ধুনীয়া গান গায়। আৰু সেই গীত কেইটামান এই 2 দিনমান আগতে ৰেডিঅ' চেণ্টাৰত বাজি গৈছে, 2টা গীত বিচাৰি পালে। সেই সময়ছোৱাতহে গম পাইছিলে জুবিন গাৰ্গে আচলতে কিবা এটা কৰি আছে ভিতৰে, তাক নিজক বনাই আছে। ঠিক তাৰ আগৰ কাহিনী এটা কওঁ, মই মনত পৰিছিল, আপোনাক মাজতে কৈ গৈছোঁ। আগৰ কাহিনী এটা কওঁ। জয়ন্তাৰ লগত মোৰ গোৱালপাৰাত এটা প্ৰগ্ৰেম আছে, মই বজাম জয়ন্তাৰ লগত। আমি গোৱালপাৰালৈ যাবৰ কাৰণে ৰাতিপুৱা 5টা বজাত যাব লাগিব ইয়াৰ পৰা, যিহেতু আমি তেতিয়া ষ্টেণ্ডাৰ্ড 20 নিচিনা গাড়ী আছিলে। আৰু সেই গোৱালপাৰা পোৱাতে ৰাতি 7টা-8টা বাজিব। আমি 5টা বজাত গ'লেহে পামগৈ, ৰাস্তাও ভাল নাছিলে। সেইকাৰণে জুবিনক আগদিনাখন ক'লোঁ, জুবিন তোমাৰ কীবৰ্ডখন মোক দিবা, মোৰ কীবৰ্ডখন যিহেতু সৰু মই লৈ যাম, লৈ যাবা। তাৰ ঘৰলৈ ৰাতিপুৱা 4:30 বজাত আহিছোঁ। ডিচেম্বৰ মাহৰ প্ৰগ্ৰেম আছিল, ডিচেম্বৰ নে জানুৱাৰী 1 এনেকুৱা আছিলে। এটা প্ৰগ্ৰেম আছিলে, 4:30 গৈছোঁ। তাক কলিং বেলটো মাৰিছোঁ, সি কৈছে সোমাই আহা। মই সোমাই গ'লোঁ। সুদা গা, সি কেতিয়াও শুওঁতে কিন্তু সি সুদা গায়ে শুৱে সদায়। এনেকৈ হেৰিখন লেপখন গাত লৈ লৈছে আৰু কীবৰ্ডখন খুব আলাপ প্ৰেক্টিছ কৰি আছে। কোনো স্বৰলিপি প্ৰেক্টিছ কৰা নাই, কিন্তু তাত কোনো শব্দ লৈ গান প্ৰেক্টিছ কৰা নাই।
খালি এই যে হাৰ্মিং কৰে আজি যে এই গানে আমাৰ মায়াবিনী হকে যিকোনো গানতে হাৰ্মিং দেখিছে সি তেতিয়া কৈছে মইতো আচৰিত তুমি প্ৰেক্টিছ কৰিছা নাই নাই অকণ গলাটো অকণ হাৰ্মিং প্ৰেক্টিছ কৰি আছোঁ চিৰিয়াছলি প্ৰেক্টিছ কৰি আছে তেতিয়া ভাবিছোঁ জুবিনে কিয় কৰিছে এইটো মই ভাবিছোঁ ক'ৰবাত মিউজিক কৰিবৰ কাৰণে নিজক ট্ৰিটমেণ্ট কৰিছে কিন্তু পিছত যেতিয়া ৰেডিঅ' চেণ্টাৰত যেতিয়া গালে তেতিয়া গম পাইছোঁ জুবিনে গান কৰিছে গান শিকিছে মানে গান গাই ভাল তেনেকৈ জয়ন্দাৰ এলবামটো সি লিখিছে গানটো যে ধুমুহাৰ সতে মই নাচোঁ সেইটো মই দেখিছোঁ জুবিনক সেই মই গোটেইখিনি কৈ গৈছোঁ তাৰপিছত আৰু দুটামান কথা ক'ম বেলেগ তেতিয়া দেখিছোঁ এদিন জয়ন্দাৰ সেই কুবেৰ নামৰ কেছেটটোত যেতিয়া এই যোনটো জুবিনৰ গীত বৃষ্টি দত্তই গাব সেই গীতটোৰ সেইদিনাখন সংগীত ব্যৱস্থাপনা কৰি আছে তেওঁৰ জেঠাইকৰ পুত্ৰ জেঠাইকৰ ল'ৰা উৎপল শৰ্মাই তেতিয়া বৃষ্টি দত্তৰ ঘৰতে এইটো মিউজিক কম্প'জিং কৰি আছে খুব বৰষুণ সাংঘাতিক বৰষুণ আৰু সেই দবা পতা ধুমুহা পতা বৰষুণ বহুত দূৰৰ পৰা দেখিছোঁ মই এখন চালি তলত দোকানৰ চালি তলত ৰখি আছোঁ যাব নোৱাৰোঁ ঠিক বৃষ্টি দত্তৰ ঘৰলৈ সোমোৱাৰ ৰাস্তাৰ সন্মুখতে আৰু মই দূৰৰ পৰা দেখিছোঁ ৰাস্তাত কোনো মানুহ নাই দেখিছোঁ এটা ডাঙৰ জাপি এটা পিন্ধিছে এটা বাৰ্মুডা পেণ্ট তেতিয়া বাৰ্মুডা পেণ্ট ওলাইছিলে আজিকালি যি 3/4 পেণ্ট তেনেহ'লে বাৰ্মুডা পেণ্ট সাগৰৰ পাৰ যিটো পেণ্ট পিন্ধে হাফ পেণ্টবিলাক সেই বাৰ্মুডা পেণ্ট এটা আৰু গামবুট এযোৰ আৰু তাৰ চাইকেলখন লৈ চিঞৰি গান গাই আহিছে ধুমুহা বতাহ কিন্তু সেইটো ভয় কৰা নাই সেইকাৰণে সি কৈছে যে ধুমুহাৰ লগত তাৰ সি নাচে সেইটো কৈছে সেই পৰিৱেশটো মই দেখিছোঁ আৰু ঠিক জয়ন্তাই মই এই এতিয়া বেয়া লাগি গৈছে আচলতে আমি লাষ্ট এই সৰুসজাইলৈ গৈছিলোঁ সৰুসজাই যাওঁতে আমি তিতিছোঁ খুব ডাঙৰ সাংঘাতিক বৰষুণ তেতিয়া জুবিন গাৰ্গক দেখিছিলোঁ কিন্তু মই আমি সেই পৰিৱেশটো মই পাইছোঁ মানে ইমান বৰষুণ জয়ন্তাও তিতিছে মই লাখ মান তিতি আছে ইমান বৰষুণ আধা ঘণ্টামানৰ কাৰণে দিছিলে মানে জয়ন্তা তাৰপিছত এৰি দিলে সেই আধা ঘণ্টা সি জুবিনো সেই সৰুসজাইত সোমাইছেহি আৰু আধা ঘণ্টা বৰষুণ দিছে মানে সাংঘাতিক বৰষুণ সেইবিলাক প্ৰকৃতিয়ে দেখাই আছে মানে প্ৰকৃতি খুব ভাল পায় এই আন্ধাৰৰ কথা ক'লে যে অলপ দেৰি আগতে কৈছে আন্ধাৰৰ কথা এদিন গধূলি ৰাজমাহ পুখুৰীৰ পাৰত আহিছোঁ গধূলি হ'ল চাইকেলখন পৰি আছে সেইখন জুবিনৰ চাইকেল আৰু ৰাজমাহ পুখুৰীৰ ভিতৰত মানে আগতে খুব জংঘল সি ভিতৰলৈ সোমাই দিব গীটাৰখন লৈ জুবিনে মহৰ কামোৰণিত গীত গাই আছে সি আচলতে সেইটো ফিল কৰে আচলতে সেই আন্ধাৰ ফিলটো লয় সেই বৰষুণৰ ফিলটো লয় জীৱ জন্তুৰ কথা কৈছে জীৱ জন্তুকটো একটা সাংঘাতিক এইখিনিতে মই এটা কথা কওঁ মই জুবিন কেনেকুৱা অন্তৰৰ মানুহ আপুনি প্ৰশ্ন কৰাৰ ভিতৰত মোক চব আহি গৈছে মই কৈ আছোঁ আৰু লাষ্টৰ কথাখিনি কৰিব দিব মই ইয়াত পুবেৰনৰ এটা অনুষ্ঠান হৈছিলে মই ষ্টুডিঅ' জাষ্ট খুলিবলৈ আৰম্ভ কৰাই নাই এতিয়া আৰম্ভ ঠিক কৰিছোঁ এতিয়া মই ইয়াত শিয়ালি পালে গৈতন বুলি এখন ড্ৰামাত মই মিউজিক কৰিবলৈ আহিছিলোঁ তেতিয়া এজন বাঁহী বাদকক লগ পাইছিলোঁ মই আজি চিনাকি কৰিম আপোনালোকক আৰু সকলোৱে চিনি পায় জুবিন কেনেকুৱা মানুহ এইটো সেইকাৰণে মই কৈছোঁ সেই বাঁহী বাদকজনক লগ পাইছিলোঁ বাঁহী বাদকজনক কৈছোঁ যোগেশ্বৰ বৰা যোগেশ্বৰ চিনি পায় যোগেশ্বৰ আহা ওচৰলৈ আহা যোগেশ্বৰক ক'লোঁ তুমি মই এটা ৰেকৰ্ডিং ষ্টুডিঅ' খুলিছোঁ তুমি আহিব লাগিব আৰু তেতিয়াৰ পৰা এই লাষ্ট এবছৰ দুবছৰলৈকে মই যোগেশ্বৰকে বুজুৱাই আছোঁ প্ৰত্যেকটো গানত এদিন জুবিন গাৰ্গে মোক ফোন কৰিলে যে মই তোমাৰ তাত ৰেকৰ্ডিং কৰিম মোক এজন বাঁহী বাদক লাগিব আৰু মই জীৱন নদী দুটিৰ পাৰত বেকগ্ৰাউণ্ড মিউজিকখিনি কৰিম আৰু টাইটেল মিউজিকটো কৰিম এয়া যোগেশ্বৰ বৰা মই মোৰ লগত সদায় যোগেশ্বৰ বৰাই বজায় সেইটো মই যোগেশ্বৰক মাতি পঠিয়ালোঁ যোগেশ্বৰ গধূলি পালেগৈ জুবিন গাৰ্গ 9টা বজাত পাইছেহি যোগেশ্বৰ বৰাৰ বাঁহীখিনি নিজে বনাই লোৱা আছিল সেইকাৰণে সুৰত খুব কম থাকে কেতিয়াবা সুৰটো মানে মিছ কৰে তাৰ বজোৱাৰ প্ৰব্লেম নহয় বাঁহীটোৰ প্ৰব্লেম বজাইছিলে তেতিয়া জীৱন নদী দুটি পাৰ টাইটেল ছংটো যেতিয়া বজাই আছে তেতিয়া যোগেশ্বৰক ক'লে তই বজা যোগেশ্বৰে ক'লে দাদা কি বজাম তই যি মন যায় বজা তাইক সি কীবৰ্ডখন এনেই কিবা এটা ধৰি পেলাই তাক দিলে ই বজালে কিন্তু সেই বাঁহী টোনটো সি খুব চেষ্টা কৰিছে সুৰত আনিবলৈ সুৰত অহা নাই কিন্তু বেহুৰাই বাজি গৈছে বাঁহীটো কিন্তু স্কেল সেইটোৱে লাগিব যিবিলাক কৈছে টিছ এইটোৱে লাগিব মোক বেহুৰাটোৱে লাগিব আৰু বেহুৰা বজা কৰে তাক জোৰ জবস্তি সেই বাঁহী পাৰ্টটো বেহুৰাকৈ বজোৱাইছে
একদম সুৰত নাই কিন্তু বজোৱাইছে বজালে খুব ভাল পালে গোটেই ৰাতিটো বেকগ্ৰাউণ্ড স্ক'ৰ কৰিলে ইয়াক খুব মৰম কৰি পেলাই ধুনীয়াকৈ ৰাতিপুৱা পঠিয়ালে তাক কৈ থৈ গ'ল তোক মই বাঁহী এক ছেট দিম তাৰ বাঁহীটো যে বেয়া আছিলে চৰি দুখ লাগি গৈছে মানে কথাবিলাক সেইখিনিও মন কৰিছে সেই মুহূৰ্তত যে ইয়াৰ বাঁহীটো বেয়া ই ল'ব পৰা নাই মই এক ছেট গিফ্ট দিম তাই ৩-৪ মাহৰ পিছত মানস ৰবীন্দ্ৰ হাতত বোম্বেৰ পৰা এক ছেট বাঁহী কিনি পেলাই পঠিয়াই দিছে আৰু সেই বাঁহী ছেট আজিলৈকে বজাই আছে আৰু কি জানে সেই সময়টোত সেই বছৰ মোক ক'লে বাবু কেঁচা আছেনে বোলে আছে মই কেঁচেট এটা কৈছোঁ তুমি তাক পঠিয়াই দিবাচোন মই পঠিয়াই দিলোঁ কেঁচেটটো কি জানে আপোনালোকে জানেনে নাজানে নাহৰ আজি যে নাহৰ গান হিট হৈছে এই দুৰ্গেশ্বৰ বৰাই বজোৱা বহুত মৰম কৰিছিলে সেই বছৰ দুৰ্গেশ্বৰত নাহৰ ৰিলিজ হোৱাৰ পিছত এটা বছৰ বিহুত এই দুৰ্গেশ্বৰ বৰাই বজাইছিল কি কেনেকুৱা ধৰণৰ মানুহ ভাবি চাওক আজি কেইবছৰমান আগত দুৰ্গেশ্বৰ বৰাৰ ভৰি ভাঙিলে আপোনালোকে গম পায় মই উদাহৰণ দি আছোঁ দেই এই বস্তু জুবিন কেনেকুৱা মানুহ সি আম কৰিলে দুৰ্গেশ্বৰ বৰা ঘৰলৈ অহা নাই কিন্তু খবৰ লয় মই ফোন কৰিলোঁ দুৰ্গেশ্বৰ এক্সিডেণ্ট হ'ল খুব ডাঙৰ এক্সিডেণ্ট হ'ল সি এতিয়া মেডিকেলত আছে জন মেডিকেলত তাক অলপ আমি পইচা পাতি গোটাই দিছোঁ আৰু কেইটামান পইচা দৰকাৰ হৈছে হ'ব মই পঠিয়াই দিম কেইদিনমানৰ পিছত ফেন ক্লাবৰ ল'ৰা খাতে কেইটামান ভাল এটা উপহাৰ ইয়াৰ ঘৰলৈ দি পঠিয়াইছে সেই হ'ল জুবিন গাৰ্গ মোকে দেখাই একো নকৰে চব মনে মনে কৰি থাকে আপোনাক আজি যিখিনি কথা শুনিলে আপোনালোকে যিখিনি তাৰ কথাবিলাক আমি শুনিছোঁ চব সত্য আছে কিন্তু মই সেয়াই কৈছোঁ আৰু বহুতখিনি কথা আছে বম্বে চহৰত আমি কেনেকৈ কটাইছোঁ এই জয়ন্তাই ক'লে চাৰ্লি চেটনি ভাল পায় মই আজি এখন ফেচবুকত ফটো দেখিলোঁ গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গে বস্তাত খোৱা ফটোখন আপোনালোকে দেখিছে চাগে কিন্তু সেইটো মোক এটা নিশা সম্পূৰ্ণ এটা নিশা গাড়ীত থিয়ে মই আছোঁ গৈ আছোঁ সি কানি কানি কৈছিল মই ফুটপাথত শুব বিচাৰোঁ মই চাৰ্লি চেটনিত শুব বিচাৰোঁ মই বস্তা ওপৰত শুব বিচাৰোঁ সেইকাৰণে সি সৰু মানুহবিলাক খুব ভাল পাইছিল মই যে আজি গামোচাখন নাই লোৱা কাৰণ সেইটোৱে মই আজি তাৰ কাৰণে ডাঙৰ মানুহ নহয় কিন্তু গামোচাখন মোৰ কাৰণে নহয় বুজি পাইছে কথাটো মই সেইকাৰণে সেই গামোচাখন এনেকুৱা এজন মানুহক দিয়ক যোনজন মানুহৰ কামত আহে মই সেইখিনিয়ে ক'লোঁ আজি দুৰ্গেশ্বৰক সেইকাৰণে মই মাতি চিনাকি কৰিছোঁ আৰু দুৰ্গেশ্বৰৰ কাৰণে আপোনালোকে এটা ডাঙৰ হাত চাপি আপোনাৰ আমগুৰিয়ে আৰু নাহৰ গীতটো গৌৰৱ হ'ব নাহৰ গীতটো আমগুৰি এজন ল'ৰাই বজাইছে যোনটো কৰিলে আজি সমস্ত গোটেই অসমতে পপুলাৰ নাহৰ গানটো সেইটো দুৰ্গেশ্বৰ বজোৱা এইটো আমাৰ গৌৰৱৰ কথা এইখিনিয়ে কথা আৰু আপুনি কিবা সুধে যদি ধৰক আচলতে পৰিৱেশটো এনেকুৱা নহয় যে আপোনাক বেলেগ ধৰণৰ প্ৰশ্ন সুধিম আপুনি যিখিনি কথা কৈছে সেয়াই সম্পূৰ্ণ আৱেগৰ সৈতে জড়িত প্ৰত্যেক ইয়াত উপস্থিত থকা দৰ্শকসকলে অনুভৱ কৰিছে আপোনাৰ কথাটো উল্লেখ কৰিলে যে খেয়ালী মনৰ জুবিন গাৰ্গৰ কথা খেয়ালী মনটোৱে আপোনাক কেতিয়াবা অপ্ৰস্তুত কৰিছিল নেকি বা সেই খেয়ালী মনটোৰ ভিতৰত আপুনি এতিয়া যি বিশ্বজনীন এটা সত্তা হৈ পৰিল জুবিন গাৰ্গ সেইটোৰ এক স্মৰণীয় মুহূৰ্ত আপুনি ক'ব নেকি আমাক আচলতে এনেকুৱা ধৰণৰ কথা জুবিন খেয়ালী মন তাৰ সংগীতৰ জগত সময়খিনিত খেয়ালী মন হৈ থাকে ষ্টেজত এনেকুৱা দিন মই পাইছোঁ ষ্টেজত ৰুণা চোনাৰ লগত বজাইছে দুৰ্গাময়ী বাইদেউৰ লগত বজাইছে দুৰ্গাময়ী বৰা যেতিয়া বজাই থাকে ইণ্টাৰলুডটো বজাওঁতে সি এখন দুনিয়ালৈ গুচি যায় আৰ্টিষ্ট ৰখি থাকে গান কেতিয়া ধৰিম মিউজিকটো কেতিয়া শেষ হ'ব কোনোবাই ঠেকা দি ৰখাই দিব লাগিব তেতিয়াহে আৰ্টিষ্টে ধৰিব পাৰে সেইটো হ'ল তাৰ খেয়ালী মন সি গানতে কৈছে চব গানতে সি বেলেগ বেলেগ ধৰণৰ তাৰ কথা শব্দবিলাক চাব সি খুব কাব্যিক তাৰ কথাবিলাক তাৰ শব্দবিলাক বহুত কাব্যিক এতিয়া বাকী কেতিয়াবা এনেকুৱা হৈছে এটা দিন মোৰ মনত পৰিছে আপোনাৰ কথাত প্ৰশ্নত এটা উত্তৰ দিছোঁ সি আপোনাক মই যোৰহাটৰ চহৰত বহুত মানুহ গাড়ীখনত তাৰ এখন বাছ এখন কিনিছিলে বাছখন লৈ পেলাই ঘূৰি ফুৰিছে তেতিয়া মই দূৰৰ পৰা দেখক বুলি মই এনেকৈ দিলোঁ সি ফ্ৰণ্টত গাড়ীখন চলাই আছে দূৰৰ পৰা মানুহ বহুত কিন্তু সি পটককৈ দেখি পেলাই ক'লে মই গৈ আছোঁ তোমাৰ তালৈ
মূৰটো উলিয়াই পেলাই ক'লে তুমি যোৱা। সি সেইখিনি সময়ত বুজি পাইছিলে আমি একেলগে ডাঙৰ হৈছোঁ যে মই দূৰৰ পৰা তাক মাতিব নালাগে মই সি সেইটো বুজালে মোক। সেইকাৰণে সি আকৌ 1 ঘণ্টা 2 ঘণ্টাৰ পিছত মোৰ ঘৰলৈ আকৌ আহিছে। সি তেনেকুৱা ফিলৰ মানুহ আৰু তেনেকুৱা ধৰণৰ সি প্ৰত্যেকটো বস্তুৱে লক্ষ্য কৰে, প্ৰত্যেকটো কথাই লক্ষ্য কৰে, প্ৰত্যেকটো কথা প্ৰত্যেক মানুহৰ চেণ্টিমেণ্টটো লক্ষ্য কৰে। সেইখিনি আমি খেয়ালি বুলি ভাবোঁ প্ৰত্যেকজনৰ চেণ্টিমেণ্টটো। সেইকাৰণে আজি জুবিন গাৰ্গক এই 3,40,00,000 মানুহে কান্দিছে জুবিন গাৰ্গৰ কাৰণে। আমি ন্যায় বিচাৰিছোঁ সেইকাৰণে প্ৰত্যেকৰ কাৰণে ভাবে, অকল মোক বুলিয়ে নহয় বন্ধু বুলিয়ে নহয়। জয়ন্তীকো দাদাক সন্মুখীন কৰে, জয়ন্তীৰ লগত কিমান ধেমালি কৰি থাকে। জয়ন্তীৰ কথা ক'লে কেতিয়াও সি পইচা কথা নকয়। জয়ন্তীৰ যেতিয়া চিনেমাখন গান বুলি চিনেমাখন শ্বুটিং সি টাইম দিব নালাগে, ইমান ব্যস্ত আছিলে, কিন্তু সি নিজে আহি জয়ন্তীক চিনেমাখনৰ শ্বুটিং কৰি গৈছে। এইবোৰ বহুত তাৰ ভিতৰত বিচাৰ আছে। কিন্তু এনেকুৱা এটা হয় মাজত সি অকণমান জুবিন গাৰ্গ যেতিয়া খুব বেছি মানে মানুহৰ মাজত মানুহক বিচাৰিছিলে তেতিয়া মানুহৰ পৰা তাক আঁতৰাই ৰখা হৈছিল আৰু সেইখিনি বহুত কষ্ট পাইছিল। জনহিয়াৰ মনোজ্ঞ মূৰ্তি, গতিকে জনহিয়াৰ মনোজ্ঞ মূৰ্তি জুবিন গাৰ্গৰ সৈতে আপোনাৰ অন্তিম বাৰ্তালাপৰ বিষয়ে অকণমান আপুনি জনাওক। অন্তিম বাৰ্তালাপ সকলোখিনি কথা মই আজি ক'ব নোৱাৰিম, যদিও মই মোৰ লগত মোৰ বন্ধুত্ব মানে বন্ধুৰ এজনৰ লগত যিখিনি কথা পাতিছিল বন্ধু হিচাপে সেই কেতিয়াবা তেনেকুৱা কথা ক'ম। সকলোখিনি কথা আচলতে ক'বও অকণমান দিগদাৰ হয় কিছুমান জেগা। এনেকুৱা ধৰণৰ আছিল মই জুলাই 5 তাৰিখে মই সদায় সি যেতিয়া যোৰহাটলৈহে মোক লগ পায়, সি আগতেই বহুত দিন আগত কৈছিলে মই মাৰিলে 7 দিন বন্ধ হ'ব। আপোনালোকে চবে ফেচবুক দেখিছিল। এই কথাটো মোকো পাৰ্চনেলি কৈছিলে প্ৰিজম হোটেলত। সি তাক কোনোবা এজনে কৈছিলে, আমাৰ লগত 2-3জন ব্যক্তি আছিল, কৈছিলে যে তুমি বম্বেত থকা আৰু বহুত এতিয়া আহি বহি থাকিব পাৰিলা। তে সি কৈছিলে যে মই বম্বেত থাকিলে মোৰ নামটো মই মৰিলে মোৰ নামটো এখন পেপাৰত বা এখন কিতাপত ওলাব, টিভিত ওলাব। জুবিন গাৰ্গৰ নামৰ এজন শিল্পী ঢুকালে, কিন্তু অসমত মৰিলে মই 7 দিন বন্ধ হ'ব। এতিয়া অসম বন্ধ হৈ আছে। তেনেকুৱা যোৱা জুলাই 5 গুৱাহাটীলৈ গ'লে মই সদায় যাওঁ, তাৰ ঘৰত যাওঁ এপাক। সি মোক লৈ ফুৰে ক'ৰবাত বম্বেটো লৈ ফুৰিছিলে। যেই লাষ্ট জুলাই 5 তাৰিখে মই মোৰ খবৰ ক'বলৈ যাওঁ বুলি গ'লোঁ, তেতিয়া গৈ আগতে তাক গ'লে তাক গেটখন খোলা থাকে, চব সোমাব পাৰে, চব আহিব পাৰে, ষ্টুডিঅ'ত বহুত মানুহ থাকে। তেতিয়া মই গৈ যোৱাৰ পিছত এনে গেটখন কিন্তু বন্ধ আছে, ভিতৰৰ পৰা কোনোবাই চুইচ দিলেহে গেটখন খোল খাব, আদাৰৱাইজ খোল নাখায়। তেতিয়া আমি ফোন কৰিলোঁ, এই নৱজ্যোতি চেতিয়াৰ মই কৈছোঁ, এই বিপুলৰ সম্পৰ্কীয় হয়, আৰু আমি দুজন গ'লোঁ। গৈ পেলাই তাত জুবিন গাৰ্গ বহি আছিল। ক'লে কেতিয়া আহিলি? মোক ক'লে কেতিয়া আহিলি? জীৱনৰ প্ৰথম দিনাৰ কাৰণে আজি বাল্যকৰ 17 বছৰৰ পৰা আজি মোৰ যিমানটো বয়স, জুবিন গাৰ্গৰ মোৰ সমান বয়স, কেতিয়াও মোক তই কোৱা নাছিল, কিন্তু প্ৰথম তই কৈছে মোক, কোনো দিনাখনে তই কোৱা নাই। সেইটো মই আচৰিত হৈ গ'লোঁ, মোক আজি কিয় তই বুলি ক'লে। তাৰপিছত মই ক'লোঁ তুমি আজি যে মোক তই বুলি ক'লা কিয় কাৰণে ক'লা? তাই কৈছে কি তোক তই ক'ব নোৱাৰি নেকি? ইউ আমাৰ চাইল্ডহুড ফ্ৰেণ্ড। তাই কৈছে মোৰতো অভিয়াছলি আমি চাইল্ডহুড ফ্ৰেণ্ডে হয়, কিন্তু তুমিতো কেতিয়াও কোৱা নাছিলা, তুমিয়ে কৈ থাকা। কেতিয়াওতো তুমি মই কিবা এটা কথা ক'লে নেপেলোৱা, সদায় কম কৰি গৈছিলা। ইভেন মোৰ ছোৱালীজনীও নাম দিছে, সি কাৰোবাক বহুতক গোৱাই দিছোঁ, গান গোৱাই দিছোঁ, ফ্ৰী অফ কষ্টো গান গাইছে। তেতিয়া সি ক'লে মোক এতিয়া আমি বুঢ়া হৈছোঁ দে, এতিয়া তই ক'লে মাতিলে ভাল লাগিব, তুমি এতিয়া মই মাতিলে আৰু ভাল নালাগে আৰু বেছিদিন নাই যাবলৈ, নাই ক'লে। কৈছে মই ভাবিলোঁ গা অসুখ হৈ আছে তাত, আৰু ময়ো সেইটো কৈছে নাই ঠিক আছে মোৰ ভাল লাগিছে, কিন্তু মোৰ বহুত ভাল লাগিছে তুমি আজি যিহেতু তই বুলি কৈছা, সেইটো মোৰ ভাল লগাৰ কাৰণে শুনিলোঁ। তাৰপিছত বিভিন্ন কথা পাতিলোঁ, তাৰ চিনেমাখনৰ ৰৈ বিনালে চিনেমাখনত কিমানখিনি কাম বাকী আছে, আৰু কিমানখিনি বেকগ্ৰাউণ্ড মিউজিকৰ এই এক্টিঙৰো কাম আছিলে, তাৰ কিবা শ্বুটিঙৰ কাম আছিলে,
তাৰপিছত সি ক'লে যে তই আজি কিন্তু মই গান নাগাওঁ, মই বহুত দিনৰ আগত তাক ফোন কৰিছিলোঁ মই গান এটা লৈ যাম বুলি, আজি মই গান নাগাওঁ ক'লে। মোৰ গান নালাগে তুমি গাব, এতিয়া তুমি পিছত গাব, তোমাৰ কাম শেষ কৰি লোৱা। তাৰপিছত মই দেখিলোঁ তাক স্বাস্থ্য অকণমান উইক থকা হৈছে, দুৰ্বল নিচিনা লাগিছে, মানসিকভাৱেও অকণমান দুৰ্বল নিচিনা দেখিছিলোঁ। সেইকাৰণে মই ক'লোঁ তুমি ৰেষ্ট লোৱা, আমি যাওঁ। তেতিয়া সি ঘপককৈ কৈ দিলে মোক, ওলাই বহিছোঁ নকয় মই এনেকৈ ওলাই আহিছোঁ, তুমি ৰোৱা, তহঁতৰ কাৰণে মই জুবিন গাৰ্গ নহয়। সেই কথাষাৰ মোক খুব পটককৈ লাগি গ'ল। তেতিয়া মই ঘূৰি আহিলোঁ, তেতিয়া মই তাক ক'লোঁ যে জুবিন গাৰ্গ আমাৰ কাৰণেতো জুবিন গাৰ্গ এটা নাম, কিন্তু গোটেই পৃথিৱীখন জুবিন গাৰ্গ, কিন্তু জুবিন গাৰ্গ এজন বেলেগ বস্তু, ভগৱানৰ নিচিনা। তুমি কি কথা কৈছা এনেকৈ কৈছোঁ, আমাৰ কাৰণেতো তুমি কৈ দিলা যে কথাটো এনেকৈ। মই জুবিন গাৰ্গ কেনেকৈ হৈ গ'লোঁ কওঁ, মই নিজে গম নাপালোঁ। তেনেকৈ কৈ সি খুব কান্দিছে। তাৰপিছত বহুখিনি কথা পাতিলোঁ, কণা কৈ তাক অলপ ঠিক কৰালোঁ, নাকান্দিব ক'লোঁ, দুখ নকৰিবা ক'লোঁ। আমি তেতিয়ালৈকে ভাবি আছোঁ যে তাৰ গা বেয়া হৈছে, সি চাগে নিজৰ ঘৰৰ গা বডিটোৰ কথা কিবা গম পাইছে বা অকণমান তেনেকুৱা এটা ফিল কৰিছে, মই গান গাব নোৱাৰা হৈছোঁ, সেই কথা ভাবি আছে। আমি তেতিয়ালৈকে ভাবি আছোঁ। মই ক'লোঁ যে আমি যাওঁ, তুমি ৰেষ্ট লোৱা আৰু তুমি কথা চিন্তা নকৰিবা, যে ভাত খাই যা, মই ক'ত থাকোঁ তই চাই আগে যা। মোৰ 3টাই জেগা, এটা মোৰ বেডৰুম, এইটো এখন গাড়ী আৰু মোৰ হোটেল। এই 3টা জেগাৰ কথা যেতিয়া ক'লে মই তেতিয়া অকণমান আচৰিত হৈছোঁ যে জুবিন অকণমান অকলশৰীয়া অনুভৱ কৰিছে। তাৰপিছত তাৰ পৰা নামি অহাৰ পিছত পটককৈ কৈ দিলে, তই মৰিলে মই জ্বলাম, মই মৰিলে তই জ্বলাবি। সেইখিনি কিন্তু মই হিয়া ভাঙি গ'লোঁ। সি কেলৈ ক'লে মই নাজানো এই কথাষাৰ। আৰু তেতিয়া মই ক'লোঁ, মই মৰাটো ডাঙৰ কথা নহয়, আমিতো মৰিমেই এদিন, কিন্তু তুমি মৰিলে অসমৰ বহুত ক্ষতি হ'ব, তুমি কেতিয়াও নক'বা। নাই, মানুহ মৰিবই ন, মানুহ মৰিবই লাগিব, তোৰ আগত মৰিলে মই গুচি যাম ইয়াৰ গুৱাহাটীৰ পৰা। পাতলাকৈ গৈ থৈ দিলে, মই বুজি নাপালোঁ কথাষাৰ। এইটো মোৰ কাৰণে এটা কুৱেশ্যন মাৰ্ক থাকি গ'ল। খুব জোৰ কৰিছিলে ভাত খাবলৈ, মই নাখায় গুচি আহিলোঁ। কিন্তু আহিব সময়ত কাইলৈ আকৌ আহিবি দেই ভাত খাবলৈ, মই ৰখি থাকিম, মই নগ'লোঁ। কিন্তু সেইদিনাখনে মোৰ শেষ দেখা হৈছিল তাৰ লগত। পিছত ইণ্টাৰভিউবিলাকত দেখিছোঁ যে তাৰ ভিতৰত কিছুমান সি প্ৰব্লেমত আছিলে, কিয় জুবিন গাৰ্গ হৈ গ'ল সেই কথাষাৰ যি এনেকৈ মোক কৈছিল। পিছতো ৰীতা চৌধুৰী বাইদেউ তাত কৈছে, সি গমেই নাপালে মই জুবিন গাৰ্গ কেনেকৈ হ'লে। তেতিয়া মোক কৈছিলে যে মই ফুটপাথৰ মানুহ, মই চাৰ্লি চেপলিন হ'ব বিচাৰোঁ, মই অ'পেন ফুৰিব বিচাৰোঁ, মই প্ৰকৃতিৰ লগত থাকিব বিচাৰোঁ, প্ৰকৃতি মোক লাগে, এনেকৈ কৈছিলে। সেইকাৰণে আপোনালোকে ফটোখন দেখিছে চাগে, সাগৰক সি যুদ্ধ কাৰণে চাগে সাগৰৰ লগত খং কৰাৰ নিচিনা কৰি আছে। কোনোবাখন ফটোত সাগৰখন আছে, সাগৰখনৰ লগত সি সুদা গায়, সি সেইটো বিচাৰি আছিলে। এইখিনিয়ে কথা। আৰু কি ক'ম, আমিতো ন্যায় বিচাৰিছোঁ এতিয়া। ইফালে আবুল তাবুল বকি আছে, কেছ ক'বলৈ লৈ গুচি গৈছে, মনে সহ্য হোৱা নাই। যিয়ে নহওক, তাৰ আত্মাইটো কিন্তু কেতিয়াও শান্তি নাপাব এনেকুৱা কৰিলে। আত্মাই কিন্তু সেই দুষ্কৃতিকাৰীজনক ধ্বংস কৰিবই। মই এয়াই ক'লোঁ। ভগৱান সম্পৰ্কে তেওঁৰ ধাৰণা কেনেকুৱা আছিল সেই সম্পৰ্কে অকণমান মোক কৈ দিয়া, আমাক কৈ দিয়াচোন। এনেকুৱা এটা কথা চাওক, যেনে কোৱা নিচিনা দিহানাম, বৰগীত, লোকসংগীত চব তেওঁৱে গালে। তেওঁ এজন নিজে ভগৱানেই হয় আচলতে। তেওঁৰ ভিতৰত গোটেই কৰ্মখিনিয়ে তেওঁ ভগৱান। মই ক'লোঁ নহয় আপোনাক, এইটোৱে তেখেতৰ ধাৰণাটো, তেওঁ নিজৰ যিখিনি কৰ্ম কৰি আছে, যিখিনি কাম কৰিছে, যিখিনি মানুহৰ প্ৰতি তেওঁ চিন্তাধাৰা, অসমখনৰ প্ৰতি চিন্তাধাৰা, প্ৰকৃতি, তেওঁ প্ৰকৃতিয়ে ভগৱান বুলি কৈছে। তেওঁ এটাই কৈছে যে প্ৰকৃতিয়ে ভগৱান, বেলেগ ভুল হয়। আৰু সেইটোৱেই সত্য। তেওঁ প্ৰকৃতিয়ে আমাক যিখিনি দিছে আমি সেইটো মানি ল'ব লাগিব, এয়াই আমাৰ চব হয়। আৰু তেওঁ এজন ভগৱানৰ, মই নিজে এজন খুব মই গৌৰৱ অনুভৱ কৰোঁ, কাৰণ এনেকুৱা এজন ভগৱানৰ দেৱতা, অৱতাৰ লগত আমি ইমান দিন থাকিলোঁ।
আমি শুনিছোঁ একে ৰাতিৰ ভিতৰতে মানে 9 বজাৰ পৰা আবেলিলৈকে মানে খুব ৰাতিপুৱাৰ সময়লৈকে 3মান বজালৈকে তেখেতে ৰেকৰ্ডিং কৰে আৰু সৰ্বাধিক 36টা বুলি শুনিছিলোঁ সেই একে ৰাতিত যে ৰেকৰ্ডিং কৰিছিলে আৰু সেই ৰেকৰ্ডিঙৰ সময়খিনিৰ অকণমান কথা যদি আমাক কয় আমি তেখেতৰ সেই ৰেকৰ্ডিং কৰাৰ মুহূৰ্তত সেই জুবিন গাৰ্গ ডাঙৰীয়া কেনেকুৱা আছিল আমি অকণমান অনুধাৱন কৰিব পাৰিম গতিকে সেইখিনি আমাক ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ নিশ্চয় এইখিনিতে কওঁ জুবিন গাৰ্গৰ তেতিয়া আপাৰ আছামৰ ষ্টুডিঅ'কল মৰি আছিল তেতিয়া কেছেট বা চিডিলৈ জাষ্ট কনভাৰ্ট হৈছে চিডি আহিছে তেতিয়া আচলতে চিডি বজাৰখনৰ ওলোৱা সময়টো আছিলে 9 নৱেম্বৰ ডিচেম্বৰ মাহত হয়নে বিপিন ডিচেম্বৰ মাহত ওলায় সেইটো বহাগলৈকে চলে আৰু শ্বুটিংবিলাক কৰিবলৈ থাকে বিহুৰ চিডি গানবিলাক জুবিন গাৰ্গৰ মোৰ তাত যোনদিনাখন আহিছে তাৰ পিছদিনাখন মন যায় চিনেমাখনৰ শ্বুটিং আছে সেইকাৰণে গোটেই গুৱাহাটীৰ যিসকল প্ৰডিউচাৰ আছিলে প্ৰডিউচাৰসকলক ক'লে যে মই যোৰহাট যাম যোৰহাটৰ ৰাতি থাকিম পিছদিনাখন মই গুচি যাম সেইদিনাখন গোটেই প্ৰডিউচাৰখিনিক মাতি দিলে আৰু আপাৰ আছাম লোৱাৰ আছাম গুৱাহাটীৰ হওক গোটেই প্ৰডিউচাৰখিনিক মাতি দিলে প্ৰায় 30-35টামান গান লৈ পেলাই মোৰ ঘৰলৈ আহিলে বহুত বেছি হ'ব আৰু 4টামান বজাত সি পালেহি পাই পেলাই ক'লে মই গাম চবৰে গানবিলাক লোড কৰি লোৱা মই ঠিক তেনেকুৱাতে মোৰ এখন বিয়া আছিলে বিয়ালৈ মই ওলাই গুচি গ'লোঁ মোৰ ৰেকৰ্ডিষ্ট প্ৰকাশক মই থৈ গ'লোঁ প্ৰকাশ 9টা বজালৈকে মই 9টা বজাত ঘূৰি আছোঁ তেতিয়ালৈকে জুবিনে গান গোৱাই নাই তেতিয়া মই জুবিনক কোনো চবেই আকৌ হেৰি যোৱাৰ লগে লগে চব প্ৰডিউচাৰবিলাক কৈছে মোৰতো আগতে গোৱাই দিয়া বহু মই সোনকালে যাব লাগিব মোৰতো আগতে গোৱাই দিয়া মোৰ 3টা গান আছে গোৱাই দিয়া চবেইতো আমাকে তেতিয়া জুবিনকতো কোনো ক'ব নোৱাৰে জুবিন তেতিয়া আচলতে মোৰ যোৱাত আহি যোৱাৰ লগে লগে তাৰ বন্ধুবিলাক চব গোট খাই যায় পুৰণা মানুহবিলাক গোট খাই যায় লেকচাৰ মাৰি থাকোঁতে ধৰক মেহফিল হৈ আছে কথা চথা পাতি আছে সি গানৰ কথা পাহৰিলে আৰু সি যে নাগাবলৈও আছিলে সেইদিনাখন সি সেইটো সময় পাৰ কৰিলেহেঁতেন কিন্তু সেই মুহূৰ্তত মই পটককৈ তাক ক'লোঁ জুবিন তুমি এইটো কাম কি কৰি আছা সোনকালে গানকেইটা গাই দিয়া মানুহখিনি যাব লাগিব তোমাৰ কাৰণে বহুতেই মই হ'ল নাই মই গাইছোঁ এতিয়া ষ্টাৰ্ট কৰিছোঁ চব মানুহে 2টা-3টাকৈ গান আনিছে কাৰণ জুবিন গাৰ্গক আৰু নামায় 1 মাহৰ কাৰণে নাপায় কাৰণ শ্বুটিঙত সোমাই যাব আৰু গাইছে ঠিক 9:30মান বজাৰ পৰা 3টা বজালৈকে 25টাৰ ওপৰত মই একজেক্টলি টাইম পাই গ'লোঁ আৰু যিকেইটা বাকী থাকিলে সেইকেইটা নাজিয়া এটা 4K ষ্টুডিঅ' আছিলে সেই ষ্টুডিঅ'টোত পিছদিনাখন তাত গাই দিম বুলি ক'লে তাত গালে নাগালে মই গম নাপাওঁ কিন্তু সেই 26টামান গীত 9:30 বজাৰ পৰা গৈছে আৰু 3টা-3:30 আগত শেষ হৈ গৈছে কেনেকৈ গাইছে সি এই বিপিনে ভালকৈ জানিব বিপিনে গান গোৱাই থাকে তাক সি তাত সি সোমাই জাষ্ট এটা লাইন শুনিব গাব 2nd লাইন 3rd লাইন আৰু বিহু কোৰাছবিলাক থাকে এই কোৰাছবিলাকত নাগায় লাইনটোত এটা লাইনকৈ গাই মানে এটা গান যদি সম্পূৰ্ণকৈ আমি বজাই দিওঁ তাৰ গোৱাটো আগতে আহিব ইমান কম টাইম লয় মানে আৰু তেতিয়া একদম তুংগত আছিলে তাৰ ভইচ আমাৰ এটা টিউনাৰ এটা থাকে যে আমি যদি বেহুৰা গায় সেই টিউনাৰটোৱে ধৰা পেলাই দিয়ে মানে সেইটো কমি থাকে লাইটটো বাঢ়ি থাকে তাৰতো সেই গ্ৰীণ জ্বলিয়ে থাকে গ্ৰীণটো বা নিহিলে ইমানে পাৰফেক্ট আৰু জুবিনে যোনটো গাই দিয়েটো পাৰফেক্টেই হয় তাত বেলেগ একো নহয় আৰু সেই তেনেকৈ ধৰণে গান সেইখিনি গান সম্পূৰ্ণ কৰি ৰাতিপুৱা পেলাই সি গুচি গৈছে এদিনটো মোক ষ্টুডিঅ'লৈ এখন ট্ৰাক চলাই আহিছিলে ডাঙৰ ট্ৰাকখন চলাই আহিছিল ট্ৰাকখন চলাই আহি পেলাই ৰাতি মোক ৰেকৰ্ডিং কৰি পেলাই ডাবিং এটা আছে কৰি দিওঁচোন মই ৰাতি উঠি 2টা বজাত ডাবিং কৰি দিছোঁ তেনেকুৱা বহুত পৰিৱেশ আছে হেৰি আছে এদিন বম্বেত গাড়ী লৈ পেলাই হাইৱেত মোক চলাই গুজৰাট পাই গ'ল গুজৰাটৰ ওচৰ পাই গ'লোগৈ গোটেই ৰাতিটো বম্বেত ঘূৰাই ফুৰি আছে তাত তেনেকুৱা এটা খেয়ালি মন মানে আৰু সেইবোৰ কাম কৰি সি ভাল পায় আৰু গাড়ী খুব জোৰে চলায় সেইদিনাখন কৈছে অসমৰ গাড়ী চলাব নোৱাৰোঁ মই অসমৰ ট্ৰেফিক চিষ্টেমটো ভাল নহয় আজিকালি মই সেইকাৰণে গাড়ী চলাবলৈ বিদেশলৈ যাওঁ বিদেশত গাড়ী চলাই ভাল লাগে তাৰ মনবিলাক তেনেকুৱা খেয়াল সেই ভয় নকৰে তাৰ এই আমাক গৰিমাই ফোন কৰিছে মই ফোনটো মাৰিছে মই ধৰা নাই চাগে সেইকাৰণে হেল্ল' ৰাইজলৈ কিবা এটা কৈ দিয়া সমূহ আমগুৰিবাসী ৰাইজক আজি মই নমস্কাৰ জনাইছোঁ মই পত্নী হিচাপে জুবিনৰ পত্নী হিচাপে আজি এমহীয়া
তেওঁলৈ প্ৰাৰ্থনা অনুষ্ঠান যি ইয়াত অনুষ্ঠিত কৰিছে সকলোৱে মই তাৰ বাবে পৰিয়ালৰ সকলোৰে হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সদায় এনেদৰে আমাক আশীৰ্বাদ দি থাকিব জুবিনৰ বাবে প্ৰাৰ্থনা অন্তৰত ৰাখিব আৰু আমি সকলোৱে মিলি যিহেতু পৰিয়ালৰ সকলোৱে বা তেওঁক ভাল পোৱা সকলোৱে মিলি জুবিনৰ যিমানখিনি কাম আছে তেওঁৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব আমি সেইখিনি কাম কৰি তেওঁক জীয়াই ৰাখিব লাগিব গতিকে আপোনালোক সকলোৰে আশীৰ্বাদ সহায় সহযোগিতা আৰু মৰম মই বিচাৰিম আৰু আপোনালোকো সদায় থাকিব মোক আপোনালোকৰ উপদেশ দিব আপোনালোকে ছাজেশ্যন দিব মই কেনেকৈ আগবাঢ়িব লাগে আপোনালোকৰে জীয়ৰী বা আপোনালোকৰে বোৱাৰী বুলি মোক পৰিয়ালৰ এজন বুলি সদায় আদৰি লৈ আগবাঢ়ি যোৱাত যাতে সহায় কৰে মন্ত্ৰৰ শক্তি আৰু সাহস দি থাকে মই সেইখিনিয়ে আপোনালোকৰ ওচৰতো কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ ঠিক আছে ধন্যবাদ এয়া দেখিছে এয়া যদি ভগৱান নহয় আপোনালোকে চাওক আপোনালোকে কিমান অন্তৰে জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি কৰিছে আজি সেই তেখেতলোকৰ ঘৰৰ পৰা আপোনালোকক নিমন্ত্ৰণ কৰিছে আপোনালোকে কথা গৰিমা গাৰ্গৰ লগত গৈছে এইটো এটা বস্তু এইটো ভগৱান হ'বই লাগিব এই ইনচিডেণ্টটো আপোনালোকে মনত ৰাখক আপোনালোকে মনত ৰাখিব লাগিব এইটো ক'তো হোৱা নাই কিন্তু আজিকালি মই দেখা নাই এনেকুৱা হোৱা গৰিমা গাৰ্গে ফোন কৰিছে মোক অলপ দেখাতে ফোন কৰিছে মই অকলে থকা কাটি দিলোঁ জয়নালক লগে কৰিলে গম পাইছে আমি দুজন একেলগে থাকিম বুলি এতিয়া আপোনাৰ সোধা প্ৰশ্নটোৰ কথাটো কওক গৌতম চক্ৰৱৰ্তী মোৰ বন্ধু যোনে মুম্বাইত থাকে গানে কি আনে চিনেমাখন কৰিছিলে যোনে মায়াবিনী গানটো ৰেকৰ্ড কৰিছিলে মিক্সিং কৰিছিলে যোনজনে ইয়া আলি গানটো ৰেকৰ্ড কৰিছিলে এই প্ৰীতম চক্ৰৱৰ্তীৰ লগত চিনাকি কামখিনি কৰিছিলে গৌতম চক্ৰৱৰ্তী বিয়াত মোক সি লৈ আহিছিল আপুনি কোৱা প্ৰশ্নটো আছিল কি আছিল আমি নজনা কোনটো মানৱীয় গুণে আপোনাক বন্ধু হিচাপে বেছিকৈ আকৰ্ষিত কৰিছে সেইদিনাখন ৰাতি মোৰ দুদিনমান আগত তাৰ লগত অকণমান কেতিয়াবা মনোমালিন্য হয় 2 মাহ 3 মাহৰ কাৰণে 6 মাহৰ কাৰণে কিবা এটা কথাত মনোমালিন্য হৈছিলে সেই নতুন গাড়ীখন লৈ আছে লৈ পেলাই মোক ফুৰাবলৈ লৈ গ'ল ফুৰাবলৈ আহি পেলাই মোৰ ঘৰৰ মুখত পালেহি মই ঘৰৰ মুখত পাই পেলাই কৈছে তাক এইবোৰ কথা বাদ দিয়া আৰু এইবোৰ ধৰি নাথাকিব তুমি সোনকালে কৈছে প্ৰকৃতি চেঞ্জ হ'ব তোমাৰ মোৰ বন্ধুত্ব চেঞ্জ নহয় সেইটো মোক চবতকৈ বেছি আকৰ্ষিত কৰিলে আৰু শেষ বাৰলৈকে এনেকুৱা এটা এই মোক দেখাই থৈ গ'ল ৰাইজে আলোচনা সমালোচনা কৰে এই সন্দৰ্ভত আপোনালোকে কেতিয়াবা তেখেতৰ লগত মত বিনিময় কৰিছিল নেকি বা যদি কৰিছিল তেতিয়াহ'লে তেখেতৰ মতামতটো কেনেধৰণে আপোনালোকে পাইছিল এই সম্পৰ্কত অকণমান আমাক জনালে আমাৰ মনটো আৰু খোলোচা হৈ যাব বুলি আমি ভাবিছোঁ ধন্যবাদ খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে এতিয়া আপুনি যোনটো প্ৰশ্ন এই যদি আপুনি ভিতৰৰ কথাটো গম পায় তেতিয়া আৰু মৰম লাগিব আপোনাৰ আৰু বেছি ভাল লাগিব এই যোন গছত বগোৱা কথা সি কেতিয়াবা কোনোবা এনেকুৱা ঘটনাবিলাক কৰে যেতিয়া সি খুব বেছি কষ্ট পায় ক'ৰবাত সি কিন্তু একো কৰিব নোৱাৰে কাকো গালি পাৰিব নোৱাৰে একো কৰিব নোৱাৰে সেইকাৰণে ষ্টেজতে গঠন কৰি দিয়ে লোকগীত কামৰূপ লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক ডাঙৰীয়া এতিয়া নৰ্থ এইটো কি আছিলে চেনেলটোৰ নাম কি আছিলে এইটো NETV এটা অনুষ্ঠান আছিলে সেই অনুষ্ঠানটোত সমৰ্থন জনাবৰ কাৰণে তেখেতকো মতা হৈছিল তেখেতক যোনটো ৰাস্তাৰে সোমাবলৈ তেখেত চিম্পুলকৈ খোজকাঢ়ি আহিছিল তেওঁক গেট কিপাৰে তাতে সেইফালে সোমাব নিদিলে VIP লাইন দি সোমাব নিদিলে তেওঁক কাৰণ পোচাকযোৰ অলপ চিম্পুলকৈ আহিছিল তেওঁ গৈ গেলেৰীত বহি আহিছিল পিছত গম পালে জুবিন গাৰ্গে কাৰোবাৰ পৰা যে ৰামেশ্বৰ পাঠকক গেলেৰীত বহাই দিলে তেতিয়া খুব খং উঠিলে তেতিয়া সেই প্ৰগ্ৰেমটোত শ্ৰেয়া ঘোষাল নে কোনোবা আৰ্টিষ্ট আহিছিলে বোলা কোনোবা এগৰাকী আৰ্টিষ্ট মুম্বাই তেতিয়া মুম্বাইৰ পৰা আৰ্টিষ্ট যিসকল আনিছে যিসকল হেৰি আছে তেখেতলোকক বেছিকৈ ইম্পৰ্টেঞ্চ দিয়াৰ কাৰণে এই যে আমাৰ লোকৰ সংগীত হবে ৰামেশ্বৰ পাঠকক যে এনেকুৱা এটা ব্যৱহাৰ কৰিলে তেওঁ যে ভিতৰত বেলেগ এটা গেলেৰীত বহি থাকিবলগীয়া হ'ল সেইটো খঙত আহি পেলাই তেওঁৰ নিজৰ ফাংচন নিজৰ সেই শ্ব'টো তেওঁ ধ্বংস কৰি পেলাবলৈ তেওঁক সেই তাত বগাইছিলে বুজি পাইছেনে কথাটো আচলতে তেওঁৰ যে কৈ বুলি কোৱা নাই সেই মানুহজন যে এনেকুৱা আক্ৰমণ কৰিলে এই প্ৰগ্ৰেমটোৱে মই বেয়া কৰি পেলাম আমাৰ শিল্পীজনক সন্মান কৰিব নজনাটো তেওঁ খুব বেছি কষ্ট পাইছিল সেইকাৰণে তেওঁ তেনেকুৱা কৰিছিল ধন্যবাদ
কিবা গৱেষণামূলক চিন্তা চৰ্চাৰে তেখেতৰ গোটেই জীৱনৰ ইতিহাসটো তৈয়াৰ কৰিবৰ কাৰণে কিবা চিন্তা কৰিছে নি আমাক অকণমান জনালে সুখী হ'ম। এতিয়ালৈকে আমি কথা পাতি আছোঁ আৰু এইখিনি নিশ্চয় হ'ব। আমাৰ যোৰহাটত যেতিয়া এখন ফিল্ম চিটি দিয়া হৈছে যোৰহাটৰ সমাধিস্থলীত, ফিল্ম চিটি হোৱাৰ লগে লগে তাত শিক্ষাটো বেলেগ এটা চেপ্টাৰ থাকিব আৰু কিছুসকলেতো আগবাঢ়িয়ে গৈছে কাম কৰিবলৈ, বহুতে কাম কৰিবলৈ আগবাঢ়ি গৈছে আৰু নিশ্চয়কৈ গোটেইখিনি মিলি পেলাই আমি আপোনালোকৰ পৰা বহুতখিনি তথ্য ল'ম আৰু ইয়াৰ পৰাও ল'ম। আমগুৰিটো হৈ বহুতবাৰ আহিছে, তেনেকৈ লৈ নিশ্চয় কামটো আগবাঢ়ি সোনকালে হ'ব। খালি অকণমান এই ইছ্যুটো পাৰ হৈ লওক। এতিয়া যোনটো ইছ্যু হৈ আছে এইটো শেষ হৈ লোৱাৰ লগে লগে আমি আগবাঢ়িব পাৰিম। সমূহ শিল্পী সমাজে লৈছে দায়িত্ব লৈছে। ধন্যবাদ। মই বহুতখিনি ক'লোঁ। আমাৰো এটা অনুষ্ঠান আছে যোৰহাটত আকৌ 3টা বজাৰ পৰা, এইটো চাগে আমি অকণ দেৰি হ'ব পোৱাটো, অলৰেডি দেৰি হৈছে। একেবাৰে ইয়াকে কৈ মই সামৰণি মাৰিছোঁ, বেয়া নাপাব। আৰু গামোচাখনৰ কথা আকৌ কৈছোঁ, মই গামোচাখন চেণ্টিমেণ্টটো আপোনালোকে বুজি পাইছে নহয়, মই তাত দিবলৈ যিহেতু কৈছোঁ সেইটো তাতে থাকক। মই কিন্তু আপোনালোকৰ মৰম চেনেহ গ্ৰহণ কৰি লৈ গৈছোঁ ইয়াৰ পৰা। ধন্যবাদ।